বেগেৰে ট্ৰেইনো আহি পালে আৰু নহ'বই চাগে আৰু ট্ৰেইনো আহি পালে কিন্তু ভাগ্য ভাল আছিল যাৰ বাবে নিয়তিয়েও হাৰ মানিবলৈ বাধ্য হ'ল ধেমাজি জিলাৰ চিলাপথাৰত পলকতে সৃষ্টি হ'ল এক বুকু কঁপাই যোৱা ভয়ংকৰ পৰিস্থিতিৰ এখন ৰেলগাড়ী আৰু এখন যাত্ৰীবাহী টাটা চুমৰ মাজত মাথো কেইমিটাৰমানৰ দূৰত্ব কাষ চাপি আহিছিল এক নিশ্চিত মৰ্মন্তুদ দুৰ্ঘটনা ঘটনাটো সংঘটিত হৈছে চিলাপথাৰৰ অন্তৰ্গত সাব চেণ্টাৰৰ পৰা দলংগুৰিলৈ যোৱা পথৰ এক ৰেল ক্ৰছিঙত এখন টাটা চুমো বাহনে ৰেল লাইন পাৰ হৈ মূল পথলৈ যাব খোজোতে হঠাৎ বাহনখনৰ পিছফালৰ চকা আবদ্ধ হৈ পৰে ৰেলৱে ট্ৰেকত ড্ৰাইভাৰৰ আসনত বহি থকা চালকজন আতংকিত হৈ পৰে কিয়নো সেয়া আছিল ঠিক ৰেল অহাৰী সময় ট্ৰেইনো আহি পালে আৰু নহ'বই চাগে আৰু ট্ৰেইনো আহি পালে চকুৰ পলকতে পৰিস্থিতি ভয়ংকৰ হৈ পৰে বাহনখনত থকা যাত্ৰীসকলে হাহাকাৰ কৰি গাড়ীৰ পৰা নামি আহে স্থানীয় লোকসকল লৰালৰিকৈ ওলাই আহে সহায়ৰ বাবে সকলোৱে মিলি চুমখন পিছফালৰ পৰা ঠেলি পথলৈ আনিবলৈ আপ্ৰাণ চেষ্টা কৰিলে কিন্তু নাই চকা এনেদৰে ফচিল যে বাহনখন আগলৈ যোৱাৰ নামেই নলয় সময় কম উৎকণ্ঠা বেছি একাংশই লৰালৰিকৈ শিলগুটি চপাই আবদ্ধ হৈ থকা চকা উলিয়াবলৈও চেষ্টা চলালে ঠিক সেই সময়তে বতাহ ফালি ভাহি আহিল ৰেলৰ বিকট উকি দূৰৰ পৰা কালান্তক ৰূপত ট্ৰেকেদি আগুৱাই আহিল ট্ৰেইনখন মানুহবোৰ অধিক আতংকিত হৈ পৰিল ধৰি ললে সকলো শেষ কিন্তু তেনে সময়তে স্থানীয় কেইজনমান ডেকাই দেখুৱালে অসীম সাহসিকতা জীৱন বাজি লগাই কেইজনমান স্থানীয় লোকে ৰেলপথৰ ওপৰেৰে কিছু দূৰলৈ দৌৰি গ'ল হাতত থকা কাপোৰ জোকাৰি তেওঁলোকে ৰেলৰ চালকক জৰুৰীকালীন সংকেত দিলে চিঞৰিলে ৰখাওক ৰখাওক আৰু অৱশেষত কথমপি ঘটিল সেই অলৌকিক ঘটনা স্থানীয় লোকৰ সতৰ্কতা আৰু ৰেলৰ চালকৰ ক্ষিপ্ৰতাৰ বাবে টাটা চুমোখন মহতিয়াই নিয়াৰ ঠিক 100 মিটাৰমান আঁতৰতে ব্ৰেক মাৰি ৰৈ গ'ল ট্ৰেইনখন এক নিশ্চিত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল চালক আৰু যাত্ৰীসকলৰ ধন্যবাদ ৰাইজে বহুত সহায় কৰিছেগে বাৰু ডাঙৰ এটা দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰাৰ পিছতে এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ উদ্গীৰণ ঘটিছে ঘটনাস্থলীত কিছু সময়ৰ বাবে উত্তেজনাপূৰ্ণ পৰিস্থিতিও হয় কিয়নো সুৰক্ষিত ৰেল ক্ৰছিং নথকাৰ বাবে আজি বহুকেইটা জীৱন হেৰাই যাবলগীয়া পৰিস্থিতি হৈছিল আজি ইয়াৰ ৰাইজে বহুত এইটো সহায় কৰিবলৈ আহিলৈ বুলিহে বাচিলে নহ'লে একদম লগালগ ট্ৰেইনো আহি পালে ন নাবাচিলো হয় মানে ৰাইজে এতিয়া প্ৰশাসনৰ ওচৰত দাবী তুলিছে অনতিবিলম্বে এই স্থানত এক সুৰক্ষিত ৰেল ক্ৰছিঙৰ ব্যৱস্থা কৰিব লাগে যাতে ভৱিষ্যতে এনে ভয়াৱহ দৃশ্যৰ পুনৰাবৃত্তি ঘটিবলৈ নাপায় নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ ৰাইজে বহুত সহায় কৰিছেগে বাৰু